জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীত আহি উপস্থিত হোৱাৰ সম্ভাৱনা নাই বুলি কোৱা হৈছে। কাইলৈ পুৱাহে মানে দেওবাৰে পুৱাহে জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী আহি পাব। অনুৰাগীসকলে ৰৈ আছিল। বিভিন্নজনে আমাৰ নিউজত ডিজিটেল মিডিয়াত প্ৰশ্ন কৰি আছে যে জুবিনদাৰ নশ্বৰ দেহ কেতিয়া পাব, কাৰণ গুৱাহাটীত ইতিমধ্যে হাজাৰ হাজাৰ জুবিন অনুৰাগী আহি ভিৰ কৰিছে। তেওঁলোকৰ এটাই আশা, শেষবাৰৰ কাৰণে এই আপোন মানুহজনক, শেষবাৰৰ কাৰণে এই হীৰাজনক তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে। যিজন মানুহে গোটেই জীৱনটো কেৱল অসমৰ কাৰণে দি থৈ গ'ল, সেই মানুহজনক শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি গুৱাহাটীত ভিৰ কৰিছে। পশ্চিমবংগৰ পৰা মানুহ ইয়ালৈ আহিছে। পুৱা গণেশগুৰিত বহুত মানুহক লগ পাইছোঁ, কিন্তু সকলোৱে সুধি আছে যে কেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পাব। আজি এতিয়া কিছু সময় পূৰ্বে চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে নিশা 8 বজাত এয়াৰ ইণ্ডিয়া বিমানেৰে দিল্লীলৈ জুবিনদাৰ নশ্বৰ দেহটো প্ৰথম অনা হ'ব আৰু নিশা 1 বজাত বিমানখন উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু দিল্লীৰ পৰা চাৰ্টাৰ বিমান যোগে অসমলৈ নশ্বৰ দেহ অনা হ'ব। মানে কাইলৈ পুৱা 5-6 মান বজাৰ ভিতৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীত আহি উপস্থিত হ'ব আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে ইমান ডাঙৰ এজন শিল্পী, যিজনক প্ৰত্যেকজন অসমীয়াই নিজৰ বুকুৰ এটা কোণত এটা বিশেষ স্থান দি থৈছিল। আৱেগিক হৈ গৈছে কৈ থাকোঁতে, ক্ষমা কৰিব। সেইজন শিল্পীক কিন্তু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে চৰকাৰীভাৱে ডাঙৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যেই সৰুসজাই ষ্টেডিয়ামত কাম চলি আছে আৰু তাতেই ৰখা হ'ব। আৰু এইসমূহ কথা ইতিমধ্যে জনোৱা হৈছে। জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ ফালৰ পৰা কোৱা হৈছে। আৰু ছিংগাপুৰৰ যিখন চেণ্ট্ৰেল হস্পিটেল আছে, চেণ্ট্ৰেল হস্পিটেলৰ মৰ্গত জুবিনদাৰ নশ্বৰ দেহ থোৱা হৈছে। নিথৰ দেহ তাত শুই আছে আৰু হাজাৰ হাজাৰ অনুৰাগীৰ এটাই কথা যে জুবিনদাক আমি কেতিয়া ওচৰৰ পৰা চাবলৈ পাম। যিজন মানুহক সদায় হাঁহি মুখে দেখিছিলোঁ, যিজন মানুহে সদায় যাক হ'লেও ভালে আছ এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল, সেই মানুহজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰাগীসকল যে ইমান সোনকালে আহিব লাগিব, ইমান সোনকালে মানুহে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিব লাগিব, কোনো মানুহে ভাবিব পৰা নাই। কিন্তু এই মুহূৰ্তত জনাইছোঁ, যথেষ্ট সংখ্যক লোকে মন্তব্য কৰিছিল আজি আহি পাবনে। আজি নহয়, কোৱা হৈছে যে দেওবাৰে পুৱাহে আহি পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ। আজি নিশা প্ৰায় 1 বজাত দিল্লীত উপস্থিত হ'ব আৰু দিল্লীত আজি ৰাতি কিছু সময় ৰখা হ'ব। তাৰপিছতেই দিল্লীৰ পৰা বিশেষ চাৰ্টাৰ বিমান যোগে জুবিন গাৰ্গৰ নশ্বৰ দেহটো গুৱাহাটীলৈ লৈ অনা হ'ব, যিখন অসমৰ কাৰণে সেইজন মানুহে গোটেই জীৱনটোৱে আচলতে নিজৰ এটা বহুত ডাঙৰ কেৰিয়াৰ, এতিয়া ক'বলৈ নাযাওঁ, কিন্তু আৰু ইয়াতকৈও ডাঙৰ কেৰিয়াৰ তেওঁ বনাব পাৰিলেহেঁতেন, বলিউডত দপদপাই থাকিব পাৰিলেহেঁতেন, যিখন অসমৰ কাৰণে ঘূৰি আহিল। সেইজন জুবিন গাৰ্গৰ নিথৰ দেহটো চাৰ্টাৰ বিমান যোগে কাইলৈ পুৱা গুৱাহাটী আহি পাব আৰু হাজাৰ হাজাৰ অনুৰাগীয়ে ইতিমধ্যে প্ৰশ্ন কৰি আছে যে কেতিয়া পাব। আৰু বহুত তদন্তৰ কথা আহি আছে। ইয়াত সকলোৱে লিখিছে যে পানীত লাইফ জেকেট পিন্ধি নামোতেই জঠৰ হৈ গৈছিল জুবিনদাৰ শৰীৰটো। যিহেতু তেখেত অসুস্থ আছিল, চিকিৎসকে পৰামৰ্শ দিছিল যে কোনো কাৰণত জুবিন গাৰ্গে বাহিৰলৈ যাব নালাগে, কষ্টকৰম কৰিব নালাগে, চ'চ কমাই দিব লাগে। যেতিয়াই কেৰ মৃত্যু হৈছিল, বিখ্যাত বলিউডৰ শিল্পী কেৰ যেতিয়া মৃত্যু হৈছিল, প্ৰথম আমি লিখিছিলোঁ জুবিন অনুৰাগীসকলে যে জুবিনদা শ্ব' কৰা বন্ধ কৰিব লাগে, শ্ব' কমাব লাগে। এপ্ৰিল আৰু মে' মাহত 30-40খন শ্ব' এতিয়া আৰু 50 বছৰ পিছত জুবিন গাৰ্গে কৰিব নালাগে কোৱা হৈছিল। কিন্তু একাংশ মানুহ আছে, একাংশ বেপাৰী মানুহ আছে, যিসকলে এইজন জুবিন গাৰ্গক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিলে। কাৰণ এইজন মানুহ নগ'লে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ নহয়, এইজন মানুহ লাগিবই। এইজন মানুহ য'ত থিয় হৈ দিয়ে তাত লাখ লাখ মানুহ ভৰি যাব, হাজাৰ হাজাৰ মানুহ ভৰি যাব। আৰু সেই হাজাৰ হাজাৰ মানুহৰ পৰা লৈ নিজৰ চ'চসমূহ কেনেকৈ চলাব, নিজৰ বেপাৰটো কেনেকৈ চলাব, বহুত বেপাৰীয়ে চিন্তা কৰিলে। আৰু অৱশেষত আমি বেয়া খবৰটো পালোঁ। আৰু তেতিয়াই ওচৰৰ দুজন যুৱকে পানীৰ পৰা উঠাই দিছিল জুবিন গাৰ্গক, যেতিয়া জঠৰ হৈ গৈছিল। পানীতেই বমি হৈছিল জুবিন গাৰ্গৰ, মুখৰ পৰা ওলাইছিল ফেন। এইবোৰ তথ্য এতিয়া আহিছে। তাৰপিছতেই জুবিন গাৰ্গক পানীৰ পৰা উদ্ধাৰ কৰা হৈছিল। হৃদযন্ত্ৰত পানী সোমোৱাৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ গৈছিল জুবিন গাৰ্গৰ। 2-3বাৰ CPR দিয়াৰ পাছতো সংজ্ঞা ঘূৰি অহা নাছিল জুবিন গাৰ্গৰ। পিছত ছিংগাপুৰৰ হাস্পতালত ভৰ্তি কৰাইছিল জুবিন গাৰ্গক, চিকিৎসকে মৃত ঘোষণা কৰিলে। কিন্তু এইখিনি কথাই অসমবাসীয়ে মানি নলয়। অসমবাসী ৰাইজক সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে। কোনে লৈ গৈছিল তালে, মেনেজমেণ্টত কোন আছিল, সেইখিনি সময়ত জুবিন গাৰ্গ যে ওলাই গৈছে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ববীয়াসকলে জানিছিল নে নাজানিছিল, সেয়াৰ তদন্ত হ'ব লাগিব, তদন্ত কৰি আছে। আৰু ইতিমধ্যেই ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰিছে। নিশা দীৰ্ঘ সময়লৈ ৰাষ্ট্ৰদূতৰ সৈতে কথা পাতিলে মুখ্যমন্ত্ৰীয়ে। জুবিনৰ নশ্বৰ দেহ অনা সন্দৰ্ভত কৰিলে আলোচনা। আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে সঘন যোগাযোগত আছে। ছিংগাপুৰৰ প্ৰশাসনৰ কঠোৰ নিয়ম আছে, যাৰ বাবে নশ্বৰ দেহ অসমলৈ অনাত কিছু পলম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। কিন্তু কাইলৈ পুৱা ভাগত জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পাব।
দুখৰ কথা ভগদত্তপুৰ যিটো এপাৰ্টমেণ্ট আছে চিনাৰ্জি এপাৰ্টমেণ্টত হাজাৰ হাজাৰ অনুৰাগীয়ে কালি ৰাতিপুৱা এটা দৌৰি আছে আৰু তেওঁলোকৰ এটাই কথা যে জুবিন গাৰ্গ যেন হঠাৎ পুনৰ ঘূৰি আহিব তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু সমাধি ক্ষেত্ৰ পৃথক সমাধি ক্ষেত্ৰৰ দাবী সকলোৱে কৰি আছে এইটো এটা ডাঙৰ কথা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত জুবিন গাৰ্গৰ সমাধি স্থাপনৰ দাবী কৰিছে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰস্তাৱ দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক সংস্থাই সুধাকণ্ঠৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিত হওক জুবিনৰ সমাধি ক্ষেত্ৰ আৰু যোৰহাটবাসীয়ে বিচাৰিছে যোৰহাটৰ সুসন্তান যোৰহাটৰ জেবি কলেজত পঢ়া যোৰহাটত নিজৰ শৈশৱ যৌৱনটো পাৰ কৰা জুবিন গাৰ্গক যোৰহাটবাসীয়ে বিচাৰি আছে যে যোৰহাটত হ'ব লাগে কিন্তু এটা উমৈহতীয়া চিন্তা চৰ্চাৰ শেষত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু মৰমৰ জুবিন গাৰ্গক আমি মৰমত জীয়াই ৰাখিব লাগিব সেইকাৰণে সকলোৱে মন্তব্য কৰিছে ইতিমধ্যে যোৰহাটত মহালয়াৰ সকলো অনুষ্ঠান বাতিল কৰি দিয়া হৈছে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈছে যোৰহাটবাসী কাৰণ সদায় কৈছিল যোৰহাটখন মোৰ নিজৰ যোৰহাটখন মোৰ ঘৰ এনেধৰণে মন্তব্য কৰিছিল আৰু যেহেতু যোৰহাটৰ মহালয়া কিছু পৃথক হয় সমগ্ৰ অসমৰ ভিতৰতে কিন্তু এইবাৰ যোৰহাটবাসী ৰাইজে অতি মৰমৰ শিল্পীজনক নিজৰ বুকুত ঠাই দিছে আৰু কৈছে যে এইবাৰ আমি সেই ধৰণৰ অনুষ্ঠান আমি কৰিব নোৱাৰোঁ ডিব্ৰুগড়ৰ পৰা খবৰ আহিছে চেম্বাৰ অফ কমাৰ্চে ডিব্ৰুগড়ত দুদিনৰ বাবে বন্ধৰ আহ্বান জনাইছে স্বতঃস্ফূৰ্তভাৱে সকলোৱে দোকান পোহাৰসমূহ বন্ধ কৰিছে মৰমৰ শিল্পীজনৰ কাৰণে সকলোৱে এইখন শ্ৰদ্ধা নিবেদিছে সকলোৱে গীত গাইছে আৰু ইতিমধ্যে কৈছো জুবিন গাৰ্গৰ এই গোটেই ঘটনাটোৰ সৈতে শ্যামকানু মহন্তৰ নামটো খাঙুৰ খাই হৈছে ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে দুখন এজাহাৰ পৰিছে এখন মৰিগাঁৱত এখন দেৰগাঁৱত আজি পুৱা আৰু সকলোৱে কৈছে যে কি কাৰণত জুবিন গাৰ্গক তাত নি এদৰে আলৈ আথানি কৰি দিয়া হৈছিল য'ত ত'ত যাবলৈ দিয়া হৈছিল কাৰণ জানিছিল মানুহজনৰ সিজাৰ এটেক হৈছিল 2-3 বাৰ আগতে নেম কেয়াৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছিল যে তেখেতে যদি বাহিৰলৈ যায় তেন্তে তেওঁৰ ঘৰতে পৰিয়ালৰ লোক যাব লাগে তেখেতে ক'ত গৈছে কি কাৰণ জুবিন গাৰ্গৰ যিটো স্বভাৱ আছিল আমি সকলোৱে জানো শিশুসুলভ এটা স্বভাৱ আছিল যি মন যায় তাকে কৰিব বিচাৰে কোনোৱে তেখেতক বাধা দিব নোৱাৰে আৰু সেই কাৰণে এই ধৰণৰ ঘটনা হ'ল বুলি অনুৰাগীসকলে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু অনুৰাগীসকলৰ সেই অভিযোগৰ পাছতেই এতিয়া সকলোৱে এটা কথা স্পষ্টকৈ কৈছে যে তদন্ত হ'ব লাগে আৰু অনুৰাগীসকল যিসকল আমাৰ মাজত আহিছে মন্তব্য কিছু আছে জুবিনদাৰ চিনাৰ্জি এপাৰ্টমেণ্টৰ তলৰ পৰা শুনাব বিচাৰিছোঁ দুটা-তিনিটা ঘৰ পাৰ হৈ এডোখৰতে ঘৰ মোৰ ৰাতিপুৱা সদায় আহোঁ আৰু 5টাতে উঠি পেলাই মানে ভগৱানৰ কাৰণে পূজাৰ কাৰণে ফুল চুল ছিঙো চাধা তাধা মাৰি আহোঁ কুকুৰ এটা আছিলে মানে মোৰ পৰা 2 দিন মানে লৈছে চাধা আজি 1 বছৰ 2 বছৰমান আগত তেতিয়াৰ পৰা মানে আৰু মানে এনেই দেখি থাকোঁ ইপিনে অহা যোৱা কৰি থাকে দেখি পাওঁ তেনেকৈ আৰু গতিকে চাধা অকণ মই নিজে ৰন্ধা নাই অকণমান মই গোটেইখিনি ৰন্ধা নালাগে অকণমান বুলি কৈ পেলাই আছোঁ আপোনাৰ হাতেৰে চাধা খাইছে দিয়ক ক'লো কি মোক ভাষা নাই একদম মানে বাকীবিলাক তেনেকৈ এইবিলাক দোকান নাছিলে তেতিয়া হা তাৰপাছত মানে এই দোকানখন যে আছে ষ্টুকত এইখন দোকান বন্ধ এতিয়া তেওঁৰ লগত ইমানে বন্ধু আছিলে তাৰমানে ফটো তেওঁৰ দোকানত আছে এতিয়া ফটো জুবিনৰ ফটোখন এনেকৈ মানে এনেকৈ গলত ধৰি পেলাই ফটো আছে এতিয়া ইমানে ভাল পাইছে মানে তেওঁ সহায়ো কৰিছিল দোকানবিলাকত এনেকৈ গতিকে মানে ইমানে আৰু মানে কি ক'ম কিমানবাৰমান চাধা দিছে আপুনি মই মাত্ৰ 2 দিনেই দিছোঁ 2 দিনে মানে হাঁহি দি মাৰি দিবাৰ বাছ বেছি কথা নকওঁ আৰু মানে তেনেকুৱা আৰু এই পিছে আৰু বেমাৰ চেমাৰ হোৱাৰ পৰা তাৰপাছত আৰু এৰি হ'ল আৰু এনেকুৱাকৈ বাকী তেনেকৈ আহে গাড়ী নতুন গাড়ী আনি মই মানে গাড়ী কিনিছোঁ দেখিছা চাহ কি ধুনীয়া গাড়ী আনি ইমান দামী গাড়ী ভাল লাগে আৰু ধৰা তেনেকুৱা কথা মানে গাড়ী অনা বতৰাও দিয়ে আপোনালোক এইখিনি ৰাখা যে এইখিনি ৰাখাতো গাড়ী আনিলে বাকী ধুনীয়া ভাল গাড়ী কিনিলে বাকী এইডোখৰত ৰাখে এনেকুৱা আৰু কি ক'ম আৰু ক'ব নোৱাৰিম দিয়ক দুখ লাগিছে ক'ব নোৱাৰিম দিয়ক ক'ব জুবিন গাৰ্গ আছিল জুবিন গাৰ্গ লগ পোৱা নাছিলোঁ মই তেতিয়া 12 বছৰমান 11 বছৰ বয়স দীঘলে মানে বিমলা চলিয়া আপোনাৰ কি বুলি কয় এইটো ষ্টেডিয়ামত চুইমিং কৰিব যাওঁ চাইকেল লৈ তেতিয়া বিবৰুৱাৰ ফুটপাথত বহি গিটাৰটো লৈ বজাই থাকে তেতিয়া জুবিন গাৰ্গ নহয় বুজিছেনে তেতিয়া জাষ্ট আৰম্ভণিহে তেওঁৰ সেই তেতিয়াই মই দেখা পাইছোঁ দিয়ক মোতকৈ 10 বছৰমান ডাঙৰ হয় মই চাইকেল লৈ যাওঁ তেতিয়া বিবৰুৱাৰ এই ফুটপাথত বহি গিটাৰটো লৈ বজাই থাকে আৰু কি ক'ম আৰু তাৰপিছত তাতকৈ আৰু কি ক'ম আৰু আমি বিশ্বাসে কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত এতিয়াও নাই হয়তো কথাটো মিছা হওক আৰু সেইটোৱে বিচাৰিছোঁ আৰু তেনেকুৱা জুবিন দা অবিহনে একো ভাবিবই নোৱাৰি
আপোনালোকে ডিউটিত আহিছে গোটেইখিনি উপায় নাই এতিয়া আহিব লগা হৈছে ৰাতিটো শুবও পৰা নাই আমি তেনেকুৱা কথা আৰু কেৱল শিল্পীয়ে নহয় এজন খুব ভাল মানুহ আছিল জুবিন গাৰ্গ সেই বৃদ্ধজনৰ মন্তব্যটো আপোনালোকে শুনিলেনে যে মোৰ পৰা দোকানত তেওঁ ৰখি তেওঁ কথা পাতি যায় তেওঁ কিবা এটা কথা পাতি যায় এপালি চাদা খাই যায় বুলি তেওঁ মন্তব্য কৰিছে এয়া হৈছে জুবিন গাৰ্গৰ সৰলতা সাধাৰণ মানুহৰ সৈতে জুবিন গাৰ্গ তেনেকৈ আছিল কাষত থকা চিনাৰ্জি এপাৰ্টমেণ্টৰ কাষত থকা দোকানীসমূহক তেওঁ কৈছিল মই আছো মোৰ ওচৰলৈ মানুহ আহিব তোমালোকৰ দোকানলৈ মানুহ আহিব এই ধৰণৰ মন্তব্য জুবিন গাৰ্গে কৰিছিল 4-5 মাহমান আগতে ব্যক্তিগতভাৱে তেখেতৰ যিটো জোনালীত নতুনকৈ তেখেতে যিটো সপোনৰ ষ্টুডিঅ' তেওঁ নিজে নিৰ্মাণ কৰিছিল সেই ষ্টুডিঅ'টোলৈ মই গৈছিলোঁ তেতিয়া মোক কৈছিলে মই ইয়ালৈ আহি গ'লো নহয় এতিয়া ইয়াত বহুত মানুহৰ কাম হৈ যাব এই ধৰণৰ মন্তব্য কৰিছিল মানুহক লগত লৈ যাব বিচাৰিছিল আচলতে শিল্পীজনে আৰু সেই শিল্পীজন হঠাৎ অকলে গুচি গ'ল আৰু অসমবাসীক কাষত নাপালে সেইকাৰণে অনুৰাগীসকল যথেষ্ট দুখিত আৰু মোৰ ইয়াত মন্তব্য কৰিছে যোৰহাটলৈ জুবিনদাৰ নশ্বৰ দেহ আনিব লাগে বুলি মন্তব্য কৰিছে আৰু নয়ন বৈশ্যই লিখিছে জুবিনদাৰ বেমাৰ থকা বুলি জনাৰ পিছতো কিয় লগত এজন ডক্টৰ নাৰাখিলে এইবোৰ বহুত প্ৰশ্ন উত্থাপন হৈছে নয়ন তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মন্তব্য আছে চাও বৰুৱাই লিখিছে জুবিনদাক এবাৰ উজনি অসমলৈ আনিব লাগে উজনি অসমৰ জনসাধাৰণৰ বাবে আমি বিচাৰো কেৱল গুৱাহাটীতে হয় বহুত অনুৰাগী কথা আহিব কিন্তু হয়তো সম্ভৱ নহ'ব পাৰে কাৰণ তেখেতৰ নশ্বৰ দেহ আজি মৰণোত্তৰ পৰীক্ষা জুবিন গাৰ্গৰ কৰা হ'ব শুনিয়ে বেয়া লাগিছে যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগিব আজি আৰু কাইলৈ তেখেতক ইয়ালৈ লৈ অনা হ'ব এনেকুৱা ধৰণৰ মন্তব্য আছে আহি আছে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰি থকা হৈছে সকলো দুখত ভাগি পৰিছে মন্তব্য কৰি আছে বিভিন্নজনে কিন্তু কৈছোঁ যে দেওবাৰে পুৱাহে আহি পাবহি জুবিনদাৰ নশ্বৰ দেহ মানে কাইলৈ ৰাতিপুৱালৈ আমি সকলোৱে অপেক্ষা কৰিব লাগিব আজিৰ দিনটোত সকলোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰক মই বাৰম্বাৰ কৈ আছোঁ যে এইজন শিল্পীক তেওঁৰ গীতবোৰত কিছুমান এতিয়া মানুহজন মৰি যোৱাৰ পিছত মানুহজন ঢুকাই যোৱাৰ পিছত কিছুমান গীতে এনেধৰণকৈ অনুতপ্ত কৰাইছে কন্দুৱাইছে ইমানেই দুখ পাইছোঁ তেওঁ লিখিছিলে যে মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সহজ তেওঁ কিন্তু এইবোৰ কথা লিখিছিলে আৰু আজি আমি সেইবোৰ কথা অনুভৱ কৰিছোঁ যে মৃত্যু যদি সঁচাকৈ শিল্প হয় এজন শিল্পীক ইমান এটা অকাল মৃত্যু অকাল পৰিসমাপ্তি এটা যুগৰ ভগৱানৰ কি লীলা আচলতে কিন্তু যি কি নহওক ৰজাৰ দৰে আছিল জুবিনদা ৰজাৰ দৰে জীয়াই আছিল ৰজাৰ দৰে তেওঁ মৰি গৈছে কিন্তু অনুৰাগীসকল যথেষ্ট ব্যৰ্থিত হৈছে আৰু তেখেতৰ নশ্বৰ দেহটোক শেষ কৰাৰ কাৰণে ফুলেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে কাৰণ আমাৰ হাতত জুবিনদাক দিবলগীয়া একো নাই জুবিনদাক আমি কিমান দিব পাৰিলোঁ সেইটো আমি নাজানো আৰু জুবিনদাক আমি কিমান দিব পাৰিছোঁ আমি সেইটো নাজানো তেখেতে কিন্তু আমাক বহুত দি থৈ গ'ল কিন্তু আমি তেখেতক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যাব লাগিব নতুন প্ৰজন্মলৈ লৈ যাব লাগিব আৰু সেইকাৰণে তেখেতৰ যিসমূহ গীত আছে সেই গীতসমূহ ভালকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু যোনে যেনেকৈ পাৰে কাৰণ মই এটা কথা কৈছোঁ যে হাতীগাঁৱত নতুনকৈ এটা মিউজিয়াম ৰিলিজ হৈছিল সেই মিউজিয়ামটোত আমি দেখিছিলোঁ যে জুবিন গাৰ্গৰ প্ৰায় 38,000 এলবাম যিবোৰ গীতৰ এলবাম তাত ৰখা হৈছে এইবোৰ মিউজিয়ামৰ ব্যৱস্থা কৰা হৈছে অন্য বিভিন্ন প্ৰান্তত কিন্তু এনেকুৱা জুবিন অনুৰাগী আছে হাজাৰ হাজাৰ জুবিন অনুৰাগী আছে যাৰ ওচৰত জুবিন গাৰ্গৰ অডিঅ' কেছেটৰ সংকলন তেখেতলোকৰ ৰাখি থৈছে সেইবোৰ তেওঁলোকৰ তাত স্থানীয় ঠাইত তেওঁলোকে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰক সংগ্ৰহালয়ৰ ব্যৱস্থা কৰক জুবিন গাৰ্গৰ সংগ্ৰহালয় কৰক তেনেকুৱা ধৰণৰ কিছুমান আদৰণীয় পদক্ষেপ গ্ৰহণ কৰক জুবিন ফেন ক্লাবৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ যিবোৰ ফেন ক্লাব আছে তেওঁলোকলৈ মোৰ এটা ব্যক্তিগতভাৱে মই অনুৰোধ জনাইছোঁ আপোনালোকক বহুতক মই চিনি পাওঁ বহুতে মই যিহেতু জুবিন ফেন ক্লাবৰ লগত জড়িত এইটো ব্যৱস্থা কিন্তু আমি জুবিন ফেন ক্লাবে কৰিব লাগে যে জুবিন গাৰ্গৰ ফটো যিসকল শিল্পী আছে যিসকলে ছবি আঁকে আপোনালোকৰ ঘৰৰ কাষত থকা স্কুলখনত বা ডাঙৰ ডাঙৰ গছ কিছুমানত জুবিনদাৰ প্ৰতিমূৰ্তি জুবিনদাৰ ছবি আঁকক ইতিমধ্যেই বহু ঠাইত এনেকুৱা ধৰণৰ লখিমপুৰ বাইপাছ তিনিচুকীয়া বাইপাছ এনেকুৱা বিভিন্ন ঠাইত জুবিনদাৰ ফটো আছে অংকন কৰিছে নীলিম মহন্তই অংকন কৰিছে ভেজালা অংকন কৰিছে বিভিন্ন ধৰণৰ চিত্ৰশিল্পীসকলে অংকন কৰিছে স্থানীয় সকলো শিল্পীয়ে এই জুবিনদাৰ আজিৰ দিনটো জুবিনদাৰ নশ্বৰ দেহ কাইলৈ পাবহি আজি এই ব্যৱস্থা কৰক গীত মাতেৰে জুবিনদাৰ গীতৰে সমগ্ৰ আকাশ বতাহ মুখৰ কৰি তোলক আৰু তেখেতলৈ শিল্পীৰ মাজেৰে শিল্পৰ মাজেৰে এই আমাৰ হিয়াৰ আমঠু জুবিনদাক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ সকলো একত্ৰিত হওক আৰু সমালোচনা বহুবাৰ কৰিলে জুবিন অনুৰাগীসকলক বহুত সমালোচনা কৰা হৈছিল এটা সময়ত যে অন্ধভক্ত বুলি কোৱা হৈছিল কিয় অন্ধভক্ত আছিলোঁ কিয় এইজন মানুহৰ অন্ধভক্ত নাথাকি কোন মানুহৰ অন্ধভক্ত থাকিব প্ৰশ্ন আছে বহুত মানুহে কৈছিল যে অন্ধভক্ত মানুহজনেই তেনেকুৱা আছিল তেখেতৰ ঊৰ্জাটোৱে তেনেকুৱা আছিল তেখেতৰ উজ্জ্বলতাই তেনেকুৱা আছিল মানুহজনৰ ব্যৱহাৰ তেনেকুৱা আছিল সেইকাৰণে মানুহে চকু মুদি এইজন মানুহক ভাল পাইছিল অন্ধ হৈ পৰিছিল আমি সকলো আৰু এতিয়া আমাৰ চকু খোল খাইছে যে মানুহজন নাই সেইকাৰণে জুবিন অনুৰাগীসকল আজি যথেষ্ট
দুখিত জুবিনবিহীন পুৱা কোনে মানি ল'ব পৰা নাই আৰু জুবিন গাৰ্গক লগ পোৱা প্ৰত্যেকজন মানুহে আজি কৈছে যে জুবিন গাৰ্গীয়ে তেওঁলোকক প্ৰক্ৰিয়াকৈ কেনেকৈ সহায় কৰি থৈ গ'ল কাৰোবাক ঘৰৰ চাউল কিনি দিছিল মাহৰ কাৰণে কাৰোবাক তেওঁ মোবাইল এটা দি দিছিল কাৰোবাক টকা পইচা দিছিল বেমাৰী মানুহক কেঞ্চাৰ মানুহক ৰোগীক তেওঁ দিছিল যোনে যেনেকৈ পাৰে সহায় কৰিছিল আৰু জুবিনদাৰ এই সহায় কৰা যিটো জুবিনদাৰ স্বভাৱ আছিল এই স্বভাৱটোৰ কাৰণে এই ব্যক্তিজনক হাজাৰবাৰ সকলোৱে আজি সেৱা কৰিছে তেখেতক আত্মাই যাতে চিৰ শান্তি পায় সেই কথা সকলোৱে কৈছে আৰু অসমবাসী ৰাইজৰ কাৰণে এই মানুহজনৰ মৰম ইমানেই আছিল অসমখনৰ কাৰণে ইমানেই পাগল আছিল যে সকলোৱে এৰি দিছিল জুবিন গাৰ্গৰ দৰে শিল্পীয়ে অগাধ সম্পত্তি বনাব পাৰিলেহেঁতেন অগাধ মই কৈছোঁ অগাধ সম্পত্তি আমি দেখিছোঁ 2019 চনত ACS বিষয়া হৈ পেলাই চাকৰি কৰা মানুহৰ ঘৰত কোটি কোটি টকা ওলাইছে জুবিনদাৰ ঘৰত সঁচা কথা ক'বলৈ গ'লে খাৰগুলি ঘৰটো জুবিনদাৰ বৌয়েটো দি দিয়া নিচিনা হৈছে আৰু চিনাৰ্জি এপাৰ্টমেণ্ট এটা ফ্লেটত জুবিনদা থাকে এটা 4 BHK ফ্লেটত জুবিনদা থাকে এয়া হৈছে জুবিন গাৰ্গৰ সম্পত্তি প্ৰশ্ন উত্থাপন হয় 1992 পৰা 2025 চনলৈকে অসমৰ নম্বৰ 1 ছিংগাৰজনৰ সম্পত্তি চক আৰু যেতিয়া মানুহজনে এখন ৰেঞ্জ ৰভাৰ কিনিছিলে কিছুমান মানুহে প্ৰশ্ন উত্থাপন কৰিছিলে সেই মানুহবোৰক মই আজি ক'বলৈ মন গৈছে যে শিল্পীক সন্মান দিব জীয়াই থকা অৱস্থাত অসমৰ মানুহে এনেও শিল্পীক সন্মান দিব নাজানে কিন্তু এইজনে হয়তো জুবিন গাৰ্গ যিজনে জীৱিত অৱস্থাত অকমান হ'লেও সন্মান পাই গ'ল বাকি ডক্টৰ ভূপেন হাজৰিকা তাৰ পিছৰ যিমান শিল্পী আছে কোনোৱে যথাযথ সন্মান নাপালে মৰাৰ পিছত বহুত সন্মান পায় কিন্তু জীৱিত অৱস্থাত মানুহ সন্মান দিব লাগে এখন গাড়ী কিনিলে এটা ফ্লেট কিনিলে আপোনালোকে যে সমালোচনা কৰিছিল জুবিন গাৰ্গক সেই জুবিন গাৰ্গ আজি নাই তেওঁ কিন্তু 38,000 গান গাই থৈ গ'ল আমাৰ কাৰণে 40টা ভাষাত গীত গাই থৈ গ'ল 44খন ছবিত সংগীত পৰিচালনা কৰি থৈ গ'ল অসমৰ সংস্কৃতি ভঁৰালটো চহকী কৰি থৈ গ'ল সেইজন জুবিন গাৰ্গ নাই তেখেতৰ নশ্বৰ দেহ কাইলৈ আহি পাবহি জুবিন অনুৰাগীসকলে ইতিমধ্যে মন্তব্য কৰিছে যে আমি আহি আছোঁ আৰু যথেষ্ট মন্তব্য আহিছে ক'ব নোৱাৰক খুগে খুনা মাৰি ধৰাৰ নিচিনা মন্তব্য আহিছে উৰ্মিলাই লিখিছে জুবিনদাৰ শৰীৰটো কথা চিঙা নকৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে দুখী কাশ্যপে লিখিছে তদন্তৰ আওতালৈ আহিব লাগে শ্যাম কানু মহন্ত নিশ্চয় তেওঁৰ বিৰুদ্ধে এজাহাৰ পৰিছে দুখনকৈ সকলোৱে তদন্ত বিচাৰিছে আৰু হয়তো তদন্ত হ'ব আৰু তদন্তৰ পিছত ইতিমধ্যেই চেঙ্গাপুৰ আৰক্ষীয়ে তদন্ত কৰিছে অসম আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব পোষ্টমৰ্টম ৰিপৰ্টটোৰ কথা আছে আৰু ইতিমধ্যে জনাইছোঁ নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে আজি জুবিনদাৰ নশ্বৰ দেহ গুৱাহাটী আহি পোৱাৰ সম্ভাৱনা নাই অপেক্ষা কৰিব লাগিব কালিলৈ আজি আহি নিশা 1 বজাত দিল্লীত উপস্থিত হ'ব চাৰ্টাৰ বিমানখন আৰু তাৰ পৰা কাইলৈ জুবিনদাৰ নিথৰ দেহটো অসমলৈ ঘূৰি আহিব সকলো আহক জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক ধন্যবাদ দুটা তিনিটা ঘৰ পাৰ হৈ এডোখৰতে ঘৰ মোৰ ৰাতিপুৱা সদায় আহোঁ আৰু 5টাতে উঠি পেলাই মানে ভগৱানৰ কাৰণে পূজাৰ কাৰণে ফুল চুল ছিঙো চাধা তাধা মাৰি আহোঁ কুকুৰ এটা আছিলে মানে মোৰ পৰা 2 দিন মানে লৈছে চাধা আজি 1 বছৰ 2 বছৰমান আগত তেতিয়াৰ পৰা মানে আৰু মানে এনেই দেখি থাকোঁ ইপিনে অহা যোৱা কৰি থাকে দেখি পাওঁ তেনেকৈ আৰু গতিকে চাধা অকণ মই নিজে দিওঁ নাই অকণমান মই গোটেইখিনি নাই অকণমান বুলি কৈ পেলাই বাচোন খালে আপোনাৰ হাতেৰে চাধা খাইছে দিয়ক ক'লো কি মোক ভাষা নাই একদম মানে বাকীবিলাক তেনেকৈ এইবিলাক দোকান নাছিলে তেতিয়া হা তাৰপাছত মানে এই দোকানখন যে আছে ষ্টুকত এইখন দোকান বন্ধ এতিয়া তেওঁৰ লগত ইমানে বন্ধু আছিলে তাৰমানে ফটো তেওঁৰ দোকান আছে এতিয়া ফটো বিভিন্ন ফটোখন এনেকৈ মানে এনেকৈ গলত ধৰি পেলাই ফটো আছে এতিয়া ইমানে ভাল পাইছে মানে তেওঁ সহায়ো কৰিছিল দোকানবিলাকত এনেকৈ গতিকে মানে ইমানে আৰু মানে কি ক'ম কিমানবাৰমান চাধা দিছে আপুনি মই মাত্ৰ 2 দিনেই দিছোঁ 2 দিনে মানে হাঁহি দি মাৰি দিবাৰ বাছ বেছি কথা নকওঁ আৰু মানে তেনেকুৱা আৰু এই পিছে আৰু বেমাৰ চেমাৰ হোৱাৰ পৰা তাৰপাছত আৰু হেৰি হ'ল আৰু এনেকুৱাকৈ বাকী তেনেকৈ আহে গাড়ী নতুন গাড়ী আনি মানে গাড়ী কিনিছে ৰিক্সা চাহ কি ধুনীয়া গাড়ী আনি ইমান দামী গাড়ী ইমান ভাল লাগে আৰু ধৰা এনেকুৱা কথা মানে গাড়ী অনা বতৰাও দিয়ে আপোনালোক এইখিনি ৰাখা যে এইখিনি ৰাখাটো গাড়ী আনিলে বাকী ধুনীয়া ভাল গাড়ী কিনিলে বাকী এইডোখৰত ৰাখে এনেকুৱা আৰু কি ক'ম আৰু ক'ব নোৱাৰিম দিয়ক দুখ লাগিছে ক'ব নোৱাৰিম দিয়ক ক'ব জুবিন গাৰ্গ আছিল জুবিন গাৰ্গ লগ পোৱা নাছিলোঁ মই তেতিয়া 12 বছৰ 11 বছৰ বয়স দীঘলে মানে
বিমলা চলিহাই আপোনাৰ কি বুলি কয় এইটো ষ্টেডিয়ামত চুইমিং কৰিব যাওঁ চাইকেল লৈ তেতিয়া বিবৰুৱাৰ ফুটপাথত বহি গিটাৰটো লৈ বজাই থাকে তেতিয়া জুবিন গাৰ্গ নহয় বুজিছেনে তেতিয়া জাষ্ট আৰম্ভণিহে তেওঁৰ সেই তেতিয়াই মই দেখা পাইছোঁ তেওঁক মোতকৈ 10 বছৰমান ডাঙৰ হয় মই চাইকেল লৈ যাওঁ তেতিয়া বিবৰুৱাৰ এই ফুটপাথত বহি গিটাৰটো লৈ বজাই থাকে আৰু কি ক'ম তাৰপিছত তাতকৈ আৰু কি ক'ম আৰু